কাশ্মীৰ পেহেলগাম নাৰকীয় হত্যাকাণ্ডৰ ৰাষ্ট্ৰজুৰি প্ৰতিবাদ আৰম্ভ হৈছে। সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বিৰুদ্ধে উঠিছে সমগ্ৰ দেশবাসী। গুৱাহাটী মহানগৰ ভাৰতীয় জনতা মজদুৰ সংঘৰ উদ্যোগত উত্তৰ গুৱাহাটীত আয়োজিত হ'ল নিহতসকলৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মধ্যম খণ্ড সমীপত নিহত ২৮ গৰাকী লোকৰ প্ৰতি শ্ৰদ্ধা নিবেদি বন্তি প্ৰজ্বলন কৰা হয়। আজি পেহেলগামৰ ঘটনা নিন্দা কৰি আপোনালোকে কিবা কাৰ্যসূচী লৈছে? হয়, আমি ভাৰতীয় জনতা মজদুৰ সংঘ গুৱাহাটী মহানগৰ সমিতিৰ ফালৰ পৰা যোৱা ২২ এপ্ৰিলত পেহেলগামত যি নৰসংহাৰ হৈ গ'ল, পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে আমাৰ যি ৩০জন ভাৰতীয় নিৰীহ মানুহ হত্যা কৰিলে, আমাৰ এই যি ৩০জন শ্বহীদ তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কামনাৰ কাৰণে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। ভাৰতীয় জনতা মজদুৰ সংঘ আমি কামৰূপ মহানগৰ জিলা সমিতিয়ে পাকিস্তান মদত পুষ্ট সন্ত্ৰাসবাদী হুঁচিয়াৰ সন্ত্ৰাসবাদ নিপাত যাওক, পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে সকীয়নি দিলে সকলোৱে। ভাৰতীয় জনতা মজদুৰ সংঘৰ মহানগৰ সভাপতি জিতুমণি কলিতাই আঁত ধৰা অনুষ্ঠানটিত নিহতসকলৰ আত্মাৰ সদ্গতি কামনাৰ লগতে ভাৰত চৰকাৰক সমুচিত প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনোৱা হয়। BJMS মহানগৰ সম্পাদক কমল বৰাই পাকিস্তানৰ নৰসংহাৰৰ ভয়াৱহতাৰ ছবি ৰোমন্থন কৰি দিয়া ভাষণত সকলো একত্ৰিত হোৱাৰ সময় আহি পৰিছে বুলি কয়। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। আজি সৰ্বতে নিন্দা হৈছে পেহেলগামৰ ঘটনা আৰু আপোনালোকেও কৰিছে। ভাৰতীয় মজদুৰ জনতা সংঘ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত আজি ইয়াতে আমি সমবেত হৈছোঁ সদস্যসকল। এই যি ঘটনা নাৰকীয় ঘটনা সংঘটিত হৈ গ'ল যোৱা ২২ এপ্ৰিল তাৰিখে কাশ্মীৰৰ পেহেলগামত, সেই ঘটনাক আমি যেনেকৈ পৃথিৱীৰ সৰ্বত্ৰে ধিক্কাৰ দিছে সকলোৱে, আজি আমিও ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এনেকুৱা ঘটনা নহওক, এই ঘটনাই শেষ ঘটনা হওক। আৰু লগতে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে এই ঘটনাৰ উচিত বিচাৰ কৰে, প্ৰকৃত দোষীসকলক এটা এটাকৈ বিচাৰি উলিয়াই তেওঁলোকক এনেকুৱা শাস্তি প্ৰদান কৰক যাতে ভৱিষ্যতে এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে ১০ বাৰ চিন্তা কৰিবলগীয়া হয়। এয়া আমাৰ দাবী। ৰিপৰ্টাৰ লাইভ অসম।